মুহূৰ্তৰ খবৰ এবাৰ পুনৰ ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে দুটাকৈ ফৈদৰ মাজত এবাৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰচণ্ড মাৰপিটৰ ঘটনাত 20 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু পশ্চিমবংগৰ পৰা গুণ্ডা বাহিনী আনি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তৰ সবিশেষ খবৰ লৈ আহিছো আৰু ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এবাৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। পশ্চিমবংগৰ পৰা গুণ্ডা বাহিনী আনি মাৰপিট কৰাৰ অভিযোগো এতিয়া উত্থাপন হৈছে আন এটা পক্ষৰ বিৰুদ্ধে আৰু লগতে ইমানেই নহয় যে পিস্তলেৰে গুলী চলোৱাৰ ঘটনাও সংঘটিত হৈছে। একমাত্ৰ ভূমিকেন্দ্ৰিক সংঘাত ভূমিৰ বাবে মাটিৰ বাবে এই ঘটনা সংঘটিত হৈছে। তামাৰ হাতত সংঘটিত হৈছে এই ঘটনা। তামাৰ হাতৰ পকালাগি গাঁৱত এই ঘটনা সংঘটিত হৈছে। দুটাকৈ পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু দুটাকৈ পক্ষৰ মাজত অৰ্থাৎ দুটাকৈ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত 20 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলিও জানিব পৰা গৈছে আৰু ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। দুগৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক। খাইৰুল বাদশাহ আৰু নাজমা খাতুন নামৰ মহিলা দুগৰাকীৰ অৱস্থা অতি সংকটজনক আৰু এইদৰে ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। দুটাকৈ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুটাকৈ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাত 20 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু লগতে অভিযোগ উত্থাপন হৈছে যে পশ্চিমবংগৰ পৰা গুণ্ডা বাহিনী আনি সেই মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আন এটা পক্ষৰ বিৰুদ্ধে আৰু সমান্তৰালকৈ পিস্তল লৈ আহি গুলী চলোৱাৰ ঘটনাও সংঘটিত হৈছে। পিস্তল লৈ আহি গুলী চলোৱাৰ এই অভিযোগো এতিয়া উত্থাপন হৈছে আন এটা পক্ষৰ বিৰুদ্ধে। উল্লেখ কৰিব লাগিব যে 50 বছৰ ধৰি চানোৱাৰে অৰ্থাৎ উত্তৰাধিকাৰীজনে ভোগ দখল কৰি আছিল 4 বিঘাকৈ মাটি আৰু সেই 4 বিঘা মাটিত আজি পুৱাৰ ভাগতে ৰমজান আলীৰ নাতিয়ে হাছেম আলীৰ লগত এটা ফৈদে গৈ সেই লোকজনক 4 বিঘা মাটি অৰ্থাৎ সেই মাটি দখল কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই 4 বিঘা মাটি দখল কৰিবলৈ লোৱা যি ঘটনা সেই ঘটনাৰ পাছতে পৰিস্থিতি এইদৰে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। পুনৰলৈ কৈছোঁ 50 বছৰ ধৰি চানোৱাৰৰ উত্তৰাধিকাৰী ভোগ দখল কৰি আছিল 4 বিঘাকৈ মাটি আৰু সেই 4 বিঘা মাটি আজি ৰাতিপুৱাৰ ভাগতে হাছেম আলীৰ লগত যোৱা এটা দলে সেই মাটি 4 বিঘা দখল কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই 4 বিঘা মাটি দখল কৰিবলৈ লোৱা ঘটনাৰ পাছতে পৰিস্থিতি তেনে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু দুটাকৈ ফৈদৰ মাজত এইদৰে দুৰ্বাদল কাজিয়া সংঘটিত হৈছে। দুৰ্বাদল কাজিয়াত লিপ্ত হৈছে দুটাকৈ ফৈদ আৰু এই যি মাৰপিটৰ ঘটনা এই মাৰপিটৰ ঘটনাত 20 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক আৰু ইতিমধ্যে সেই সমগ্ৰ ঘটনাৰ পাছতে ঘটনাস্থলী তামাৰহাট আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে আৰু সমান্তৰালকৈ 20 জনকৈ যি লোক আঘাতপ্ৰাপ্ত হৈছে আৰু আটাইকেইজনকে চিকিৎসালয়ত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি তেনে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তামাৰহাটত সংঘটিত হৈছে এই ঘটনা। তামাৰহাটৰ পকালাগি গাঁৱত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।